हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 4 কাৰ্য আৰু বল এই চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ লৈ আহিছো। কাৰ্য আৰু বল চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই আজি তোমালোকক এই ভিডিওটোত লিখাই দিম। তোমালোকে এই কোৱেশ্চনবোৰ কপিত লিখি লবা আৰু তোমালোকে ভালকৈ পঢ়িবা। আৰু ইয়াৰ আগত আমি তোমালোকক নতুন বিজ্ঞানৰ বাকিবোৰ চেপ্টাৰৰ ভিডিও দিছো, যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল কাৰ্য আৰু বল অধ্যায় 4। তোমালোকে এই পাৰ্টটো ৰিডিং পঢ়িব পাৰা। ইয়াতে তোমালোকক প্ৰশ্নাৱলীৰ প্ৰশ্ন দিয়া আছে। 1 নম্বৰটো দিয়া আছে কাৰ্য কেতিয়া কৰা হয়, 2 নম্বৰটো দিয়া আছে বল কাক বলে। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমে আমি তোমালোকক এই গোটেইবোৰৰ প্ৰশ্নৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল কাৰ্য কেতিয়া কৰা হয়। তোমালোকে উত্তৰটো এনেদৰে লিখিবা, বস্তু এটা লৰচৰ কৰিলে কাৰ্য কৰা হয়। বস্তু এটা যদি লৰচৰ কৰে তেতিয়া আমি ক'ব পাৰো কাৰ্য কৰা হয়। তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰ পিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বল কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা টনা কমা ঠেলা কমা হেঁচা ডঙা কমা থেকেজা আদিবোৰকে বল বলে। যিকোনো এটা বস্তু যদি আমি টানো বা ঠেলো, ঠিক আছে, বা ডাঙো, এইবোৰকে কি বুলি কোৱা হয়, বল বুলি কোৱা হয়। তোমালোকৰ এই কোৱেশ্চনটো পৰীক্ষাত আহিব পাৰে। ভিডিওটো পজ কৰি তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক 3 নম্বৰটো দিয়া আছে চুম্বক কি। তো তোমালোকে উত্তৰটো লিখিবা চুম্বক এবিধ বিশেষ বস্তু, ই লোহা কমা নিকেল আদি পদাৰ্থৰে তৈয়াৰী। ঠিক আছে, তো চুম্বক হৈছে এবিধ বিশেষ বস্তু যিটো কিহৰ দ্বাৰা তৈয়াৰী হয়, লোহা নিকেল এইবোৰৰ দ্বাৰা কি হয় তৈয়াৰী হয়। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে শাৰীৰিক বল কাক বলে। উত্তৰটো তোমালোকে এনেদৰে লিখিবা জীৱই মাংসপেশীৰে বল দিয়ে ইয়াকে শাৰীৰিক বল বলে। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে চুম্বকৰ দুটা বিশেষ গুণ লিখা। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা চুম্বকৰ দুটা বিশেষ গুণ হল 1 নম্বৰ চুম্বকে লৰ বস্তু আকৰ্ষণ কৰে। 2 নম্বৰটো এনেকৈ লিখিবা চুম্বক এডাল ওলমাই দিলে এটা মূৰ সদায় পৃথিৱীৰ উত্তৰ ফালে আৰু আনটো মূৰ দক্ষিণ ফালে মুখ কৰি থাকে। ঠিক আছে, যে চুম্বকৰ দুটা বিশেষ গুণ কি কি, এটা হল যে চুম্বকে লৰ বস্তু কি কৰে নিজৰ ফালে আকৰ্ষণ কৰে। আৰু 2 নম্বৰ যদি আমি চুম্বক এটা ওলমাই থৈ দিওঁ তেনেহলে কি হয়, ইয়াৰ এটা মূৰ কি হয় পৃথিৱীৰ উত্তৰ ফালে হয় আৰু আনটো মূৰ দক্ষিণ ফালে কি কৰি থাকে, মুখ কৰি থাকে। এই দুটাই হল চুম্বকৰ বিশেষ গুণ। ঠিক আছে, তো তোমালোকে ভিডিওটো পজ কৰি এই উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে সৰল সঁজুলি কি, 4বিধ উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যিবোৰ সঁজুলি বিদ্যুতৰ দ্বাৰা চালিত নহয় সেইবোৰ সঁজুলিক সৰল সঁজুলি বলে। মানে যিবোৰ সঁজুলি আছে যিবোৰ আমি বিদ্যুতৰ দ্বাৰা মানে নচলে বা চালিত নহয় সেইবোৰ সঁজুলিকে কি বুলি কোৱা হয়, সৰল সঁজুলি। ঠিক আছে, তো তোমালোকে লিখিবা যে যিবোৰ সঁজুলি বিদ্যুতৰ দ্বাৰা চালিত নহয় সেইবোৰ সঁজুলিক সৰল সঁজুলি বলে। তাৰপিছত কৈছে 4বিধ উদাহৰণ দিয়া। তো তোমালোকে উদাহৰণ দিবা 4বিধ সৰল সঁজুলিৰ নাম হল কটাৰী, কেঁচি, দা আৰু কলম। ঠিক আছে, তো এইবোৰ কি হয় বিদ্যুতৰ দ্বাৰা চালিত নহয়। ঠিক আছে, তো তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যন্ত্ৰ কি, কেইবিধমান যন্ত্ৰৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰটো এনেকৈ লিখিবা সহজতে বেছি কাম কৰা সঁজুলিবোৰক যন্ত্ৰ বলে। যিবোৰ সঁজুলিৰ দ্বাৰা আমি সহজতে বেছি কাম কৰিব পাৰোঁ এইবোৰকে কি বুলি কোৱা হয়, যন্ত্ৰ বুলি কোৱা হয়। ঠিক আছে, মানে যন্ত্ৰৰ দ্বাৰা আমি যিকোনো কাম সহজতে কৰিব পাৰোঁ। ঠিক আছে, তো তোমালোকে এনেকৈ লিখিলে হ'ব সহজতে বেছি কাম কৰা সঁজুলিবোৰক যন্ত্ৰ বলে। তাৰপিছত কৈছে কেইবিধমান যন্ত্ৰ উদাহৰণ দিয়া। তো লিখিবা কেইবিধমান যন্ত্ৰ উদাহৰণ হল কম্পিউটাৰ, ফেন, চাইকেল আদি। ঠিক আছে, তো কম্পিউটাৰৰ দ্বাৰা আমি যিকোনো কাম সহজতে কৰিব পাৰোঁ, তো এইটো এটা কি হ'ব যন্ত্ৰৰ উদাহৰণ হ'ব। ঠিক আছে, তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কাৰ্য মানে কি। তো তোমালোকে উত্তৰটো এনেকৈ লিখিবা কাৰ্য মানে হল কাম কৰা। ঠিক আছে, কাৰ্য মানে কি, কাম কৰা। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে
বলৰ কেতিয়া প্ৰয়োজন হয় দুটা উদাহৰণৰ সৈতে লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, কাম কৰিবলৈ বলৰ প্ৰয়োজন হয় দুটা উদাহৰণ হ'ল, 1 নম্বৰ কি লিখিবা, টেবুলখন টনাটো এটা কাম, 2 নম্বৰ কি লিখিবা, দৌৰাটো এটা কাম। ঠিক আছে, যে টেবুলখন যে আমি টানি আছোঁ এইটো এটা কাম, আৰু আমি যে দৌৰি আছোঁ এইটো এটা কি কাম। ঠিক আছে, তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, জীৱই কিহৰ সহায়ত কাৰ্য কৰে। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, জীৱই বলৰ সহায়ত কাৰ্য কৰে। ঠিক আছে, বলৰ সহায়ত কাৰ্য কৰে। 11 নম্বৰটো দিয়া আছে, সঁজুলি কিয় ব্যৱহাৰ কৰা হয়। সঁজুলি আমি কিয় ব্যৱহাৰ কৰোঁ এইটো লিখিব কৈছে। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, যিকোনো কাম সহজতে কৰিব পাৰি বাবে সঁজুলি ব্যৱহাৰ কৰা হয়। যে যিকোনো কাম আমি সঁজুলিৰ দ্বাৰা সহজতে কৰিব পাৰোঁ। ঠিক আছে, সেই কাৰণে কি ব্যৱহাৰ কৰা হয়, সঁজুলি ব্যৱহাৰ কৰা হয়। তোমালোকে উত্তৰটো এনেকৈ লিখিবা, যিকোনো কাম সহজতে কৰিব পাৰি বাবে সঁজুলি ব্যৱহাৰ কৰা হয়। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 12ত তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছে, মাধ্যাকৰ্ষণ বল কি। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে আকৰ্ষণ কৰে, ইয়াকে মাধ্যাকৰ্ষণ বল বোলে। তো আমি জানো যে পৃথিৱীয়ে সকলো বস্তু কি কৰে, নিজৰ ফালে আকৰ্ষণ কৰে, হয় নে নহয়। যে আমি যে এটা বল যদি ওপৰত দলিয়াই দিওঁ বলটো কি তলৰ ফালে আহে, মানে কি যে পৃথিৱীয়ে সকলো বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে, ইয়াকে কি বুলি কোৱা হয়, মাধ্যাকৰ্ষণ বল বোলে। বুজি পাইছা। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে, বস্তুৰ ওজন কিয় থাকে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীৰ মাধ্যাকৰ্ষণ আকৰ্ষণৰ বাবে বস্তুৰ ওজন থাকে। যে পৃথিৱীত যে মাধ্যাকৰ্ষণ যিটো আকৰ্ষণ আছে এইটোৰ বাবে কি থাকে, যিকোনো এটা বস্তুৰ ওজন থাকে। তো তোমালোকক 12ত ক আৰু খ দিয়া আছে, মই তোমালোকক লিখি দিছোঁ, তোমালোকে এনেকৈ লিখিবা, ফুল নম্বৰ পাবা। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। মই তোমালোকক ইয়াতে 1 2 3 4 এনেকৈ মই তোমালোকক 12ৰ ক খ লৈকে লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ গোটেইবোৰ লিখি ল'লা। ঠিক আছে, তাৰপিছত তোমালোকক 13 নম্বৰত দিয়া আছে, শুদ্ধ উত্তৰটোৰ ওপৰত ৰাইট চিন দিয়া। এনেকৈ তোমালোকক কৰ পৰা প্ৰথমলৈ দিয়া আছে। এতিয়া আমি এইবোৰৰ উত্তৰ চাম। 13 নম্বৰটো দিয়া আছে, শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, বস্তু এটা লৰচৰ নকৰিলে কাৰ্য কৰা হয় বা নহয়। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, বস্তু এটা লৰচৰ নকৰিলে কাৰ্য কৰা নহয়। যিকোনো এটা বস্তু যদি লৰচৰ নকৰে তেনেহ'লে কাৰ্য কৰা নহয়। খ নম্বৰটো দিয়া আছে, বিপৰীত ফালে থকা সমান সমান বলে কাৰ্য কৰিব পাৰে বা নোৱাৰে। মানে ধৰা এখন টেবুল আছে, তুমি এপিনে একে বল দি প্ৰয়োগ কৰি আছা, আনফালে আৰু এজনে কি কৰি আছে, একে বল দি প্ৰয়োগ কৰি আছে, মানে সমান সমান বল দি দুজনে কি আছে, টেবুলখনক ঠেলি আছে। ঠিক আছে, তেনেহ'লে কি হ'ব, টেবুলখন কি হ'ব, সেই ঠাইতে থাকিব, লৰচৰ নকৰিব। তো লিখিবা যে বিপৰীত ফালে থকা সমান সমান বলে কাৰ্য কৰিব নোৱাৰে। কি হ'ব, নোৱাৰে হ'ব। তাৰপিছত তোমালোকক গ নম্বৰটো দিয়া আছে, বিপৰীত ফালে থকা অসমান বলে কাৰ্য কৰিব পাৰে বা নোৱাৰে। যদি এজনে ধৰা অলপ বল দি ঠেলি আছে আৰু আনফালে এজনে বেছি বল দি ঠেলি আছে, তেনেহ'লে টেবুলখন কি কৰিব, লৰচৰ কৰিব, হয় নে নহয়। তো কি হ'ব ইয়াৰ উত্তৰটো, যে বিপৰীত ফালে থকা অসমান বলে কাৰ্য কৰিব পাৰে হ'ব। ঠিক আছে, কাৰ্য কৰিব পাৰে হ'ব। তাৰপিছত তোমালোকক ঘ নম্বৰটো দিয়া আছে, বলে বস্তুক গতি দিব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, বলে বস্তুক গতি দিব পাৰে হ'ব। ঠিক আছে, পাৰে হ'ব। তাৰপিছত তোমালোকক ও নম্বৰটো দিয়া আছে, বলে বস্তুৰ বেগ বঢ়াব পাৰে বা নোৱাৰে। তো কি হ'ব ইয়াৰ উত্তৰটো, যে বলে বস্তুৰ বেগ বঢ়াব পাৰে। ঠিক আছে, তো তোমালোকে এইবোৰ লিখি ল'বা। প্ৰথম নম্বৰটো তোমালোকক দিয়া আছে, বলে বস্তুৰ বেগ কমাব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব, যে বলে বস্তুৰ বেগ কমাব পাৰে। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মই তোমালোকক 13 নম্বৰত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত লাষ্ট তোমালোকৰ এটা প্ৰশ্ন দিয়া আছে, যে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, তো তোমালোকৰ এইখিনি পঢ়িলে হ'ব, 1ৰ পৰা 13 লৈকে এইখিনি পঢ়িলে হ'ব। তো আশা কৰিছোঁ আজি তোমালোকে এই ভিডিঅ'টো ভাল পালা।
যদি ভিডিওটো ভাল পালা ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এই কোৱেশ্চন এনসাৰ বৰ বহিত লিখি লবা আৰু তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াৰ আগত আমি বাকি চেপ্টাৰবোৰত তোমালোকক ভিডিও দিছো যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো